এগৰাকী অসহায় মহিলা তেখেত হৈছে ৰঞ্জনা শইকীয়া আৰু তেওঁৰ ঘৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মই পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ। ইতিমধ্যে যি মজিয়াত ইতিমধ্যে তেওঁলোকে ব্লিচিং পাউডাৰ পেলাই থৈছে আৰু ক্ষত বিক্ষত হৈ থকা যিসমূহ সা সামগ্ৰী আছে সা সামগ্ৰীসমূহ কি ধৰণে বানৰ পৰা বচাবলৈ তেওঁলোকে আচলতে নিজেই এক উপায় বিচাৰি লৈছিল তেনে এক পৰিৱেশ মই দেখাইছোঁ। তেখেতসকলৰ লগতো কথা পাতিম। যিগৰাকী মহিলা ইতিমধ্যে মজিয়াখন ইতিমধ্যে সম্পূৰ্ণৰূপে পলসেৰে পৰিপূৰ্ণ এখন মজিয়া, তাত বেমাৰ আজাৰ নহ'বৰ কাৰণে এতিয়া যিধৰণে ব্লিচিং পাউডাৰ মাৰি থোৱা আৰু কেঁচা ঘৰৰ যিটো অংশ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে সেই অংশ বিশেষো দেখাই যাব পোনে পোনে। ইতিমধ্যেই বানে কি ধৰণে তাণ্ডৱ লীলা চলাইছিলে ঘৰটোত সেই ঘৰটোৰ পৰিৱেশ মই দেখাই যাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ইয়াত একো নাই, সকলো তেওঁলোকৰ উটুৱাই লৈ গুচি গৈছে আৰু যিসমূহ আচলতে তেওঁলোকে নিজেই বচাবলৈ সক্ষম হ'ল সেইখিনি তেওঁলোকে বচালে। মোৰ ওচৰত লগত ৰঞ্জনা শইকীয়া আছে, মই অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাম। কি হৈছিলে সেই বিশেষ দিনটোত? সেই দিনটোত মুঠতে কেনেকৈ কি ধৰণে আহিলে আমি চম্ভালিবই নোৱাৰিলোঁ। সেই সময়তে মোৰ ছোৱালীজনীও গা বেয়া কৰিছে, মই যাবগৈলগীয়া হৈছে মেডিকেললৈ যাওঁনে মই বস্তু বচাওঁ নে মই নিজক বচাওঁ, এনেকুৱাই মোৰ দুৰৱস্থা হৈ গৈছে। মোৰ মুঠতে ক'ব নোৱাৰা ভাষা নাই মই আপোনালোকক কথা ক'বলৈ। মোৰ সেই সময়টোত মই বস্তুলৈ মন কৰা নাই, মই যেনে তেনে ছোৱালীজনীক উদ্ধাৰ কৰোঁ গুচি গ'লোগৈ। মই গৈ তাত থাকিলোঁ, জয়সাগৰ মেডিকেলত থাকিলোঁ 3 দিন, যোৰহাটৰ মেডিকেলত থাকিলোঁগৈ 10 দিন। ঘৰ মই এনেকৈয়ে এৰিলোঁ আৰু বস্তু বাঢ়িলে মই কন্দা নাই, মই যেনে তেনে মোৰ ছোৱালীজনী বচাওঁ, মই সেইটোকেই চিন্তা কৰিছোঁ। দেখিয়ে অৱস্থা আৰু ঘৰলৈ সোমাবলৈ মন জানে যেন মোৰ এইটো ঘৰ নহয় এনেকুৱা লাগি গৈছে, মই যেন কাৰোবাৰ ঘৰতে সোমাবলৈ আহিছোঁ। পৰিৱেশ এনেকুৱাই হৈ গৈছিলে আমাৰ। বহুত দিন লাগিছিলে। কেনেকৈ কি ধৰণে বস্তু গোটাইছিলোঁ, চোফাৰ গ'ল, লেপ তুলি 3-4খন লেপ তুলি গ'ল, ব্লেংকেট গ'ল, সেয়া হেৰি পেলাই থৈছোঁ পদূলি মূৰতে। চব একো পোৱা নাই এতিয়া, পোৱা নাই। 15,000ও পোৱা নাই, অন্য কিবাও আমি হেৰি কৰি পোৱা নাই যে আপোনালোকে এনেকৈ পাব বুলি। আমাক গাঁওবুঢ়াই উপায় দিয়েহি নাই আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীও আমাক একো এটা উপায় দিয়ে। সেই গতে ভৰালে যদিও আমাৰ পইচা সোমোৱা নাই এতিয়ালৈকে। এতিয়া একো নাই পোৱা। এতিয়া ৰাস্তাত দিয়া চবে দয়া কৰিছেহি আৰু ৰিলিফ চিলিফ দি। মই সেইখিনিতো ইমান দিন মই বাহিৰতে থাকিলোঁ, মই সেইবোৰ ৰিলিফ পাবলৈ মই সক্ষম নহ'লোঁ। তাৰপৰা যেতিয়া আহি পাইছোঁহি দিয়া কি শেষ। প্ৰত্যেকখন ঘৰৰে, শিৱসাগৰৰ প্ৰত্যেকখন ঘৰৰে আচলতে এই ধৰণে পৰিৱেশ দেখা পোৱা গৈছে। এতিয়া জীৱনটো বা পৰিয়ালটো পুনৰবাৰ কি ধৰণে আৰম্ভ কৰিব সেই যন্ত্ৰণা আৰু চিন্তাৰ মাজত এতিয়া আত্মনিয়োগ কৰি থকা এইগৰাকী আচলতে অসহায় মহিলা। তেওঁৰ স্বামী নাই, স্বামীহাৰা কেৱল তেওঁৰ ঘৰত আৰু তেওঁ যি আছিল, কিন্তু জীয়ৰীক তেওঁৰ অসুখৰ বাবে সেই বানৰ মাজতেই তেওঁ বহু কষ্টৰে চিকিৎসালয় লৈ যাবলগীয়া হ'ল। কিন্তু ঘূৰি যেতিয়া আহিল, তেওঁৰ যিখন আপোন ঘৰখন আপোন ঘৰ হৈ নাথাকিল। বানে সম্পূৰ্ণৰূপে সকলো আপোন ঘৰখনৰ চোতাল, মজিয়া, দুৱাৰ দলি সকলো ধুই নিলে দিখৌৰ বলীয়া বানে।